কালি যেহেতু তোমালোকৰ যে বিএসসি সাবজেক্টৰ এক্সাম আছে তো বিএসসি সাবজেক্ট যিখন এনভায়ৰনমেন্টাল এসেসমেন্ট এন্ড এডুকেশন সাবজেক্ট আছে সেইখন সাবজেক্টৰ আজি দ্বিতীয় আৰু তৃতীয় নম্বৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম যাতে তোমালোকৰ ফাইনাল এক্সামিনেশনত কমন আহে কালি এক্সামিনেশনৰ কাৰণে তো দ্বিতীয় নম্বৰ চেপ্টাৰটো দি আছে পাৰিবেশিক প্ৰভাৱ মূল্যায়ন আৰু ইয়াৰ এক নম্বৰ চেপ্টাৰৰ ইতিমধ্যে ভিডিও এখন বনাইছো এই ভিডিও ডেসক্ৰিপচনত দিয়া আছে এইখন তোমালোকে চাই লবা আজি যেহেতু দ্বিতীয় আৰু তৃতীয় নম্বৰ চেপ্টাৰৰ কোৱেশ্চন কিন্তু তোমালোকে চাই লোৱা 5 নম্বৰী আৰু 2 নম্বৰ প্ৰশ্ন তো ইয়াৰে তোমালোক প্ৰথম চেপ্টাৰৰ যেটো দ্বিতীয় নম্বৰ চেপ্টাৰ দি আছে যে পাৰিবেশিক প্ৰভাৱ মূল্যায়নৰ অতিসম প্ৰশ্নৰ ভিতৰত যেটো কোৱেশ্চন নম্বৰ 2 দিয়া আছে যে পাৰিবেশিক প্ৰভাৱ মূল্যায়নৰ পৰিৱৰ্তনৰ গুৰুত্ব কি তো এইখন প্ৰশ্ন তোমালোকে 2 নম্বৰ প্ৰশ্নৰ কাৰণে এটা শিকি যাবা এটা ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে শিকিবা যে 9 নম্বৰ প্ৰশ্ন যেটো দিয়া আছে এই পেজৰ যে 49 পেজৰ যেটো 9 নম্বৰ প্ৰশ্ন যে পৰিবেশ ব্যৱস্থাপনা পৰিকল্পনা কি তে এইখন প্ৰশ্ন তোমালোকে 2 নম্বৰ প্ৰশ্নৰ কাৰণে আহিব পাৰে তে এইটো শিকিবা তাৰ পিছত তোমালোকে শিকিবা যে ইয়াত দিয়া আছে যে সমুহ প্ৰশ্নোত্তৰৰ ভিতৰত তোমালোকৰ 1 নম্বৰ যেটো প্ৰশ্নটো বুলি দিয়া আছে 1 নম্বৰটো প্ৰশ্নটো হল যে তোমালোকৰ যে পাৰিবেশিক প্ৰভাৱৰ মূল্যায়নৰ সংজ্ঞা লিখা তো পাৰিবেশিক প্ৰভাৱৰ মূল্যায়নৰ সংজ্ঞা তোমালোক আহিব পাৰে প্ৰশ্নটো 5 নম্বৰী বা 2 নম্বৰ প্ৰশ্নৰ কাৰণে আহিব পাৰে এটা তোমালোকে শিকিবা ইয়াৰ আনসাৰখন তোমালোকে ভালদৰে চাই লোৱা ইয়াৰ পিছত তোমালোকে শিকিব লাগিব যে 2 নম্বৰ যেটো দি আছে যে পৰিবেশ প্ৰভাৱ বিবৃতি কি পৰিবেশ প্ৰভাৱ বিবৃতি কি এইখন প্ৰশ্ন যেটো 2024 বৰ্গিত আছিল 2 নম্বৰ প্ৰশ্ন তো এইটো তোমালোকৰ আহিব পাৰে এইটো তোমালোকে শিকিবা প্ৰশ্নটো আনসাৰখন তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা ইয়াৰ পিছত তোমালোকৰ শিকিব লাগিব যে ৰচনাধৰ্মী প্ৰশ্নোত্তৰ ভিতৰত যেটো 2 নম্বৰ প্ৰশ্নটো বুলি দিয়া আছে 16 পেজ নম্বৰ 60 পেজৰ যেটো 2 নম্বৰ প্ৰশ্নটো দিয়া আছে 2 নম্বৰ প্ৰশ্ন বুলি এই প্ৰশ্নটো হল যে পৰিবেশ ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ উল্লেখ কৰা তো পৰিবেশ ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ উল্লেখ কৰিবলৈ আহিব পাৰে এই প্ৰশ্ন 5 নম্বৰৰ কাৰণে শিকিবা এৰ আনসাৰটো যেটো দিয়া আছে তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো হল যে পৰিবেশ ব্যৱস্থাপনাৰ লক্ষ্যসমূহ কি কি তো পৰিবেশ ব্যৱস্থাপনাৰ লক্ষ্যসমূহ কি কি এটো আহিব পাৰে এটো শিকিবা তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিও হেকলৈ চাই থকা ইয়াৰ পিছত শিকিবা যে 5 নম্বৰ যিখন প্ৰশ্ন বুলি দিয়া আছে ৰচনাধৰ্মী প্ৰশ্নোত্তৰৰ যেটো 5 নম্বৰ প্ৰশ্ন 65 পেজৰ যেটো পৰিবেশ প্ৰভাৱ মূল্যায়নৰ বিষয় আলোচনা কৰা পৰিবেশ প্ৰভাৱ মূল্যায়নৰ পৰিবেশৰ বিষয় আলোচনা কৰিবলৈ আহিব পাৰে এই প্ৰশ্নটো শিকিবা 5 নম্বৰী প্ৰশ্নৰ কাৰণে তো এই আনসাৰখন এইবিলাক আছিল আনসাৰটো তোমালোকে চাব পাৰা চাই লোৱা সম্পূৰ্ণ আনসাৰটো এইবিলাক আছিল তাৰ পিছত তোমালোকে চাব লাগিব যে যেটো 7 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে 7 নম্বৰ প্ৰশ্নটো যে পৰিবেশ ব্যৱস্থাপনাৰ পৰিকল্পনাৰ এটা পৰিচয় আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰা যেটো এই প্ৰশ্নটো যোৱা বৰ্গত আহিছিল 2024 বৰ্গত আহিছিল প্ৰশ্নটো যেটো পৰিবেশ ব্যৱস্থাপনা কি আৰু পৰিবেশ ব্যৱস্থাপনাৰ উদ্দেশ্যৰ কি আলোচনা কৰা এনেধৰণৰ আহিছিল প্ৰশ্নটো তো তোমালোকৰ কাৰণেও আহিব পাৰে এই প্ৰশ্নটো শিকি যাবা ইয়াৰ আনসাৰটো তোমালোকে চাই লোৱা আনসাৰটো যেটো ইয়াত ভালদৰে দিয়া আছে তোমালোকে এখন স্ক্ৰিনশ্বট মাৰিব পাৰা তো যিসকল মডেল আছে তো মডেলৰ তোমালোকে আস্থানি লোৱা তোমালোকৰ কোনখিনি ইম্পৰ্টেন্ট হয় ওহা এক্সামিনেশনৰ কাৰণে ইয়াৰ পিছত তোমালোকে চাবা যেটো এই পেজতে তোমালোকে দেখিবলৈ পাইছা 8 নম্বৰ যেটো প্ৰশ্ন পৰিবেশ ব্যৱস্থাপনা পৰিকল্পনাৰ প্ৰধান উপাদানসমূহ কি কি লিখা তো পৰিবেশ ব্যৱস্থাপনা পৰিকল্পনাৰ প্ৰধান উপাদানসমূহ কি কি লিখা তো এইটো আহিব পাৰে তো এর আনসারটো এইখিনি আছিল আনসারটো তোমালোক সম্পূৰ্ণখিনি চাই লোৱা ইয়াৰ পিছত তোমালোকে চাবা যে যেটো 75 পেজত যেটো দিছে 75 পেজ 75 যেটো 12 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে 5 নম্বৰ প্ৰশ্নৰ কাৰণে যেটো ৰচনাধৰ্মী প্ৰশ্নোত্তৰৰ ভিতৰত যেটো 12 নম্বৰ প্ৰশ্ন যে পৰিবেশ প্ৰভাৱ মূল্যায়নৰ পদ্ধতিসমূহৰ বিষয় আলোচনা আৰু পৰ্যালোচনা কৰা তো পৰিবেশ প্ৰভাৱ মূল্যায়নৰ পদ্ধতিৰ বিষয়ে আলোচনা আৰু পৰ্যালোচনাৰ বিষয় আহিব পাৰে তো এইটো শিকিব পাৰা তো এইটো শিকিবা এইটো আহিব পাৰে তোমালোকৰ এক্সামিনেশনত তো এইবিলাক আছিল আনসাৰ তো আনসাৰটো যেটো ইয়াত ভালদৰে দিয়া আছে তোমালোকে 5 নম্বৰী প্ৰশ্নৰ কাৰণে শিকিবা এই প্ৰশ্নটো ইয়াৰ পিছত তোমালোকৰ যে 3 নম্বৰ যিখন চেপ্টাৰ দিয়া আছে যে এনভায়ৰনমেন্টাল এসেসমেন্ট এন্ড এডুকেশন যিখন সাবজেক্ট আছে তো 3 নম্বৰ চেপ্টাৰটো দিয়া আছে যে পৰিবেশীয় নৈতিকতা
তো পৰিবেশৰ নৈতিকতা অতিশ্চম প্ৰশ্ন উত্তৰৰ ভিতৰত তোমালোকে গোটেইবিলাক শিকিবা তো গোটেইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয় 1 নম্বৰী প্ৰশ্নৰ কাৰণে গোটেইবিলাক শিকি যাবা তো এইবিলাক আছিল 1 নম্বৰী প্ৰশ্ন তো তোমালোকে 1 নম্বৰী প্ৰশ্নৰ কাৰণে শিকিবা 1 নম্বৰৰ ভিতৰত যেটো সাইলেন্ট স্প্ৰিং গ্ৰন্থখনৰ লিখকখন এটো ইম্পৰ্টেণ্ট হয় যে ৰাসেল কাৰ্লসন তো সাইলেন্ট স্প্ৰিং গ্ৰন্থখনৰ লিখক এটো ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ হয় শিকিবা এটো ইয়াৰ পিছত তোমালোকৰ দিয়া আছে যে তোমালোকৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ তোমালোকে চাব লাগিব 3 নম্বৰ চেপ্টাৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ যেহেতু দিয়া আছে যে প্ৰথম প্ৰশ্নটো দিয়া আছে তোমালোকৰ যে বহনক্ষম উন্নয়ন কি বহনক্ষম অৱস্থাৰ পৰা কেনেকৈ বহনক্ষম অৱস্থালৈ উত্তৰ গোটাব পাৰে তো এই প্ৰশ্নটো তোমালোকৰ 5 নম্বৰী আহিব পাৰে এটো শিকিবা এইবিলাক আছিল এনসাৰটো তোমালোকে সম্পূৰ্ণখিনি ভালদৰে চাই লোৱা এনসাৰটো তোমালোকৰ শিকিব লাগিব কোশ্চেনটো ভালদৰে শিকি যাবা তো তোমালোকৰ যেহেতু 3খন চেপ্টাৰ আছে তো তোমালোকৰ 3খন চেপ্টাৰৰ চাব লাগিব যে আজি প্ৰথম দ্বিতীয় আৰু তৃতীয় চেপ্টাৰৰ কোশ্চেন বিলাক দিয়া আছো আৰু প্ৰথম চেপ্টাৰৰ যেহেতু ইতিমধ্যে এখন ভিডিও পাবলিশ কৰিছো ভিডিওটো ডেসক্ৰিপচনত দিয়া আছে তো প্ৰথম চেপ্টাৰখিনি তোমালোকে চাব লাগিব আৰু তোমালোকে চাব লাগিব যে যোৱা বৰ্গৰ যিখন কোশ্চেন পেপাৰ আছে 2024 বৰ্গৰ যিখন ফাইনাল ইয়াৰ কোশ্চেন আছে তো সেইখন তোমালোকে চাব লাগিব সেইখনো যেহেতু ইতিমধ্যে সলিউশন কৰি দিছো ডেসক্ৰিপচনত দিয়া আছে হেটো তোমালোকে চাবা ইয়াৰ পিছত তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন হল যে কোশ্চেন নম্বৰ 3 নম্বৰটো আছে প্ৰাকৃতিক সম্পদ কাক বলে মোস্ট ইম্পৰ্টেন্ট বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক সম্পদৰ নাম লিখা প্ৰাকৃতিক সম্পদ কেনেদৰে সংৰক্ষণ কৰিব পাৰে পৰা যায় তো এইটো তোমালোকৰ 2 নম্বৰী কাৰণে আহিব পাৰে বা 5 নম্বৰী বা 1 নম্বৰী আহিব পাৰে যে প্ৰাকৃতিক সম্পদৰ এখন বা দুখনৰ নাম আহিব পাৰে প্ৰাকৃতিক সম্পদ কাক বলে এনেদৰে আহিব পাৰে নহলে তোমাৰ 5 নম্বৰী প্ৰশ্ন আহিব পাৰে এনেদৰে যেনেদৰে দিয়া আছে তো এইটো শিকিবা এর আনসার কিন্তু তোমালোকে চাই লোৱা এটো ইম্পৰ্টেন্ট হয় তোমালোকৰ কালি এক্সামিনেশন কাৰণে যেহেতু তোমালোকৰ ভিএসসি কালি এক্সাম আছে এনভায়রনমেন্টাল অ্যাসেসমেন্ট এন্ড এডুকেশন যেকোন সাবজেক্ট আছে যেহেতু তোমালোকৰ 30 মার্কসৰ টোটাল এক্সাম হ'ব তোমালোকৰ টাইম দিয়া থাকিব 1.5 ঘণ্টা তো 30 মার্কসৰ এক্সাম হলে তোমালোকৰ 5 মার্ক হ'ব তোমালোকৰ 12 তো 12 পালে তোমালোকৰ 5 মার্ক গোটেইখিনি তোমালোকে চাব লাগিব ইয়াৰ পিছত যে দিয়া আছে 109 পেজত যেটো প্ৰশ্ন দিয়া আছে যে পৰিবেশ শিক্ষাৰ পৰিহৰ ব্যাখ্যা কৰা পৰিবেশ শিক্ষাৰ পৰিহৰ ব্যাখ্যা কৰা তো এটো শিকিব লাগিব কালি এক্সামিনেশনৰ কাৰণে 5 নম্বৰী প্ৰশ্ন বুলি 5 নম্বৰী কাৰণে এটো শিকিবা তো এই আনসাৰখন তোমালোকে চাই লোৱা আনসাৰটো যেটো দিয়া আছে ভালদৰে ইয়াৰ পিছত তোমালোকে চাবা যেটো 7 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে 11 নম্বৰ পেজৰ যে তৃতীয় নম্বৰ চেপ্টাৰৰ প্ৰশ্নটোৰ ভিতৰত যিখন 7 নম্বৰ প্ৰশ্নটো তো 7 নম্বৰ প্ৰশ্নটো হল যে পৰিবেশ শিক্ষাৰ পৰিধি সম্পৰ্কে ব্যাখ্যা কৰা তো পৰিবেশ শিক্ষাৰ পৰিধি সম্পৰ্কে ব্যাখ্যা কৰা আহিব পাৰে এটো শিকিব লাগিব এটো ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত তোমালোকে যে 5টা পইণ্ট শিকি যাবা তবে যেহেতু 5 নম্বৰী প্ৰশ্ন আহিব তো 5টা শিকিলে হল তোমালোকৰ তাৰ পিছত তোমালোকে চাবা যে 14 নম্বৰ যেটো পেজত যেটো 9 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে আৰু 9 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে যে পৰিবেশ শিক্ষা লক্ষ্য আৰু উদ্দেশ্য কি তো পৰিবেশ শিক্ষা কাক বলে পৰিবেশ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি আলোচনা কৰা এইখন প্ৰশ্ন যোৱা বৰ্গত আহিছিল তো এই বৰ্গৰ কাৰণেও আহিব পাৰে প্ৰশ্নটো এইটো শিকি যাবা যেহেতু ইয়াত দিয়া আছে ভালদৰে 2024 বৰ্গৰ যেটো প্ৰশ্ন আহিছে তো 2025 বৰ্গৰ কাৰণে শিকি যাবা ইয়াত ভালদৰে তোমালোক পইণ্ট আউট কৰি দিয়া আছে গোটেইখিনি তোমালোকে শিকি যাবা ইয়াৰ পিছত তোমালোকৰ শিকিব লাগিব যে যেটো হেকৰ প্ৰশ্ন দিয়া আছে যে বিএসসি যিখন এনভায়রনমেন্টাল অ্যাসেসমেন্ট এন্ড এডুকেশন সাবজেক্টৰ 3 নম্বৰ চেপ্টাৰৰ যেটো হেকৰ প্ৰশ্ন বা আজিৰ ভিডিও যেটো হেকৰ প্ৰশ্ন দিছে পৰিবেশ নীতি শাস্ত্ৰ বুলিলে কি বুজা পৰিবেশ নীতি শাস্ত্ৰৰ বিষয়ে আলোচনা কৰা তো এইটো আহিব পাৰে যে পৰিবেশ নীতি শাস্ত্ৰ বুলিলে কি বুজা পৰিবেশ নীতি শাস্ত্ৰৰ বিষয়ে আলোচনা কৰা এইটো আহিব পাৰে এইটো শিকিবা তো তোমালোকে যে ভিডিওটোৰ সম্পূৰ্ণ কোশ্চেনখিনি তোমালোকে ভালদৰে শিকিবা তো গোটেইবিলাক তোমালোকৰ চাব লাগিব তো গোটেইবিলাক চালেহে তোমালোকৰ ইম্পৰ্টেন্ট পাবা যেহেতু আজি দ্বিতীয় আৰু তৃতীয় নম্বৰ চেপ্টাৰৰ কোশ্চেন বিলাক আজি আলোচনা কৰিলো আৰু প্ৰথম চেপ্টাৰৰ ইতিমধ্যে ভিডিও এখন বনাইছো তো এই ভিডিওটো ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা চাই লবা আৰু যোৱা বৰ্গৰ যিখন কোশ্চেন পেপাৰ আছিল তো তাৰ পৰা তোমালোকে বহুত কমন পাবা তো হেটো তোমালোকে চাব লাগিব যেহেতু হেটো সলিউশন কৰি দিছো তো ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা চাই লবা